ছাৰ বাইদেউসকল কৰ্মচাৰীসকলৰ ঘৰ ভাড়া ভাত্তা 50% বৃদ্ধি কৰাক লৈ আৰ্জিত ছুটি 30 দিনলৈকে বৃদ্ধি কৰাক লৈ আপোনালোকৰ 60% পেঞ্চনক লৈ আনহাতে আপোনালোকক গ্ৰেজুৱেট পে দিয়াক লৈ আৰু চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা যথেষ্ট পৰিমাণে বৃদ্ধিক লৈ আপোনালোকৰ 10-12টা শেহতীয়া খবৰ প্ৰকাশ পাইছে যেটো আমি পনে পনে আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ পৰা সেই জাননীখন প্ৰকাশ পাইছে আমি আপোনালোকক সেই জাননীখনৰ বিষয়ে বিতংকৈ জনাম হেহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এটা সাবস্ক্ৰাইব কৰা নাই হেহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো জাননী তথ্য সহকাৰে সকলোতে আগত পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ পৰা প্ৰতিষ্ঠিত আমাৰ এই চেনেলটো নিশ্চয় লাইক এটা ভিডিঅ'টো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাবিদসকল এয়া চাব যি জাননী এয়া আপোনালোকে চাব ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশিত যোৱা 3-4 দিন আগত প্ৰকাশিত এই জাননীখন 26 মাৰ্চৰ হয় যোৱা সপ্তাহৰ আৰু এয়া আপোনাৰ ৰাজ্য চৰকাৰৰ অধীনৰ সকলোবোৰ বিভাগলৈ এই জাননীখন পঠোৱা হৈছে আপোনালোকে এয়া চাব স্ক্ৰীনত এয়া চাব 7টা বিভাগ আমি এই 7টা বিভাগ গাই দিবলৈ চেষ্টা কৰা নাই অন্যথা ভিডিঅ'টো 20-25 মিনিট হ'বগৈ আৰু আমি খুব কম সময়ৰ ভিতৰত আমি আপোনালোকক এইখন ক'বলৈ ওলাইছোঁ এই জাননীখনৰ বিষয়ে আৰু যাৰ ফলত ইয়াত যি আছে বিষয়বস্তু চাব আপোনালোকে প্ৰথমতে এই যি বিষয়বস্তু আছে তাত আপোনাৰ কোৱা হৈছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্ববৃন্দই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱা 11 জানুৱাৰী তাৰিখে তেখেতৰ কাৰ্যালয়ত সাক্ষাৎ কৰে আৰু তাত কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কৰ্মচাৰীৰ ভালেকেইটা 10-12টা গুৰুত্বপূৰ্ণ দাবী তুলি ধৰে আৰু যাৰ ফলত মুখ্যমন্ত্ৰীয়ে সেয়া বাস্তৱত কাৰ্যকৰী কৰাৰ আশ্বাস দিয়ে আৰু সেই আশ্বাস এতিয়া বাস্তৱ হ'বলৈ গৈ আছে আৰু সেয়েহে এয়া ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই জাননীখন এয়া ৰাজ্যৰ 7টা মেইন বিভাগলৈ পঠোৱা হৈছে যাতে মুখ্যমন্ত্ৰীৰ সৈতে আৰু কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা যি আলোচনা সেয়া যাতে বাস্তৱত ৰূপ পায় আৰু এয়া সেয়াই নটিছখন সূচাইছে আৰু সেই 10-12টা যি দাবী আছিলে সেয়া আমি আপোনালোকৰ ওচৰত লৈ আহিছোঁ চাবিৰসকল আপোনালোকে জানে কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ প্ৰতিটো সমস্যাসমূহ চৰকাৰৰ সৈতে তুলি ধৰে আৰু তেখেতসকলৰ এই আলোচনা ইতিবাচক আছিলে আৰু সেই দাবীকেইটা হ'ল এয়া চাব আমি আপোনালোকক পনে পনে লৈ গৈছোঁ ছাৰ বাইদেউসকল এয়া সেই জাননীখন যিটো আপোনাৰ এয়া 11 জানুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দৰ যি বৈঠক হৈছিলে সেই বৈঠকতে এয়া চাব প্ৰথম দাবীটো তুলি ধৰিছিলে যে কৰ্মচাৰীসকলৰ যি ঘৰ ভাড়া ভাত্তা সেয়া আপোনাৰ 50%লৈকে বৃদ্ধি কৰিব লাগে হয় ইয়াৰ এক অত্যন্ত দাবী আৰু এই ক্ষেত্ৰত তেখেতসকলে জনাইছে বিশেষকৈ কেজুৱেল কৰ্মচাৰী মাষ্টাৰ ৰোল কৰ্মচাৰী আৰু স্কেল পেৰ যি অধীনৰ কৰ্মচাৰী আছে মিনিমাম পে স্কেল লাভ কৰে সেইসকল কৰ্মচাৰীৰ যি গৃহ ভাত্তা সেয়া কমেও 50% বৃদ্ধি কৰাৰ কাৰণে এয়া 1 নম্বৰ দাবীটো তুলি ধৰিছে আৰু যিটো এতিয়া বাস্তৱত কাৰ্যকৰী হ'বলৈ গৈ আছে ঠিক তেনেদৰে 2 নম্বৰ দাবীটো লক্ষ্য কৰিব য'ত কৈছে যে সকলো বিভাগৰ যি সাৰ্ভিস ৰুল সেই সাৰ্ভিস ৰুল আপোনাৰ তৈয়াৰ কৰিবলৈ তাত যি আছে সংশোধন কৰিবলৈ আৰু সাৰ্ভিস ৰুল কাৰ্যকৰী কৰাৰ কাৰণে জনাইছে যাতে সকলো চৰকাৰী কৰ্মচাৰীসকলে একেই সুবিধা লাভ কৰে একেই পে স্কেল পাবলৈ সক্ষম হয় আৰু এয়াও আপোনাৰ বাস্তৱত কাৰ্যকৰী হ'বগৈ ঠিক তেনেদৰে ইয়াত চাব যি হ'ল 3 নম্বৰ দাবীটো সেয়া হ'ল চৰকাৰী কৰ্মচাৰীসকলক যাতে OPS পুৰণি পেঞ্চন আঁচনি দিয়ে আৰু বিশেষকৈ ইয়াতে কোৱা হৈছে যে এয়া আপোনালোকে জানে এই সম্বন্ধে এখন বিভাগীয় কৰ্তৃপক্ষৰ পৰা বিশেষকৈ পাৰ্টিকুলাৰভাৱে এখন জাননী প্ৰকাশ পাইছিলে যেটো আমি আমাৰ চেনেলত যোৱা পৰখি আগবঢ়াইছোঁ নিশ্চয় আপোনালোকৰ কিছুমানে চাইছে য'ত ধৰক আপোনালোকৰ যি এডভাৰটাইজমেণ্ট সেয়া আছিলে OPSৰ সময়ত আৰু
চৰকাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ হেমাহিৰ বাবে পলম হোৱাৰ বাবে আপোনালোকে যেতিয়া নিযুক্তি লাভ কৰিলে 2005 1 ফেব্ৰুৱাৰীৰ পিছত আপোনালোকে তেতিয়া কি হ'ল NPSৰ অধীনত হ'লগৈ আৰু আপোনালোকে যদিহে সময়মতে চৰকাৰে যদিহে পলম নকৰিলেহেঁতেন তেনেহ'লে আপোনালোকে OPSৰ অধীনত হ'লহেঁতেন কিন্তু আপোনালোকে জইনিং কি হ'ল NPSৰ সময়ত কিন্তু এডভাৰটাইজমেণ্ট আছিলে আগৰ OPSৰ সময়ত তো সেইসকল কৰ্মচাৰী ৰাজ্যৰ পৰাই 30,000 অন্যান্য কৰ্মচাৰীসকলৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ লগতে ভেঞ্চাৰ স্কুলৰ শিক্ষক কৰ্মচাৰীসকলেও তেখেতসকলে পুৰণা পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিব যাৰ ফলত এই 30,000 কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত হ'বলৈ গৈ আছে আৰু এয়া অচিৰে কাৰ্যকৰী হ'ব ঠিক তেনেদৰে আপোনালোকে এয়া 5 নম্বৰ চাব যি 5 নম্বৰত লিখা আছে যে আপন ঘৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে যাতে 30 লাখ টকাৰ সুবিধা লাভ কৰে কিয়নো আপোনালোকে চাকৰিত যোগদান কৰাৰ পিছত বহুতো আপোনাৰ দুখীয়া ঘৰৰ মানুহ আছে যিয়ে নিজৰ সপোনৰ ঘৰখন বনাব বিচাৰে তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকে আপন ঘৰৰ অধীনত 30 লাখ টকা ল'ব পাৰিব আৰু এইখিনিতে এটা কথা আমি আপোনালোকক মানে কৈ থবলৈ বিচাৰিছোঁ যে যিসকল কৰ্মচাৰীয়ে ইতিমধ্যে আপোনালোকে 15 লাখ টকা লাভ কৰিছে মানে 15 লাখ টকা লৈছে তেনে ক্ষেত্ৰত আপোনালোকে পুনৰাই আকৌ এবাৰ নতুনকৈ আপোনালোকে আৰু 15 লাখ টকা ল'ব পাৰিব 15 লাখ যদি লৈছে আৰু ল'ব পাৰিব 15 লাখ আনহাতে যিবোৰ ফ্ৰেছ কৰ্মচাৰী আছে তেখেতসকলেও এই আপন ঘৰৰ সুবিধা ল'ব পাৰিব 30 লাখ টকা আৰু য'ত আপোনালোকে 1% ৰাজসাহায্য লাভ কৰে আৰু এতিয়াৰ পৰা NHMৰ কৰ্মচাৰী ঠিকাভিত্তিক কৰ্মচাৰী আৰু ধৰক সকলো অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে এতিয়াৰ পৰা তেখেতসকলে এই আপন ঘৰৰ সুবিধাৰ লগতে মুখ্যমন্ত্ৰী লোকাই হওক আৰোগ্য যোজনাৰ সুবিধা পাব এয়া নিশ্চয় ভাল খবৰ আৰু ঠিক তেনেদৰে আমি আপোনালোকক এই 6 নম্বৰটো যি দাবী সেই দাবীৰ বিষয়ত লৈ আহিছোঁ এয়া চাব 6 নম্বৰত কৈছে যে গ্ৰেজুৱেট স্কেল আৰু এই ক্ষেত্ৰত গ্ৰেজুৱেট স্কেল দিবলৈ কোৱা হৈছে ৰাজ্য চৰকাৰৰ অধীনত বহুতো চাকৰিৰ যি নিযুক্তিৰ প্ৰাইমাৰী চৰ্ত আপোনাৰ নিযুক্তিৰ সময়ত সেয়া নিম্নতম অৰ্হতা গ্ৰেজুৱেট লাগে আৰু এই নিম্নতম অৰ্হতা গ্ৰেজুৱেট হিচাপে বহুতো কৰ্মচাৰীয়ে নিয়োগ হৈছে কিন্তু তেখেতসকলে সঁচা অৰ্থত গ্ৰেজুৱেট হৈও তেখেতসকলে গ্ৰেজুৱেট পে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু এনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰীয়ে এতিয়াৰ পৰা গ্ৰেজুৱেট পে লাভ কৰিব তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰায় 10-15 হাজাৰ কৰ্মচাৰীয়ে গ্ৰেজুৱেট পে পাই তেখেতসকলৰ দৰমহা ভালেখিনি বৃদ্ধি পাব তেওঁলোকৰ দৰমহা বৃদ্ধি হ'বগৈ আৰু গ্ৰেজুৱেট স্কেলো চৰকাৰে অতি শীঘ্ৰে আগবঢ়াব ঠিক তেনেদৰে এয়া 8 নম্বৰ দাবী এই 8 নম্বৰ দাবীটো হৈছে যে অন্যান্য কৰ্মচাৰীসকলে তেখেতসকলে 30 দিন আৰ্ণ লিভ পায় আৰু এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলকো তেখেতসকলক এই 10 দিনৰ ঠাইত 30 দিন আৰ্ণ লিভ দিবলৈ কৈছে আৰু তেখেতসকলে এই এপ্ৰিল মাহতে আশা কৰা গৈছে তেওঁলোকৰ এই দাবী পূৰণ হ'ব আৰু ইয়াৰ লগতে আন এটা কথা আছে যে চলিত এপ্ৰিল মাহৰ পৰাই আপোনালোকৰ যি UPS কেন্দ্ৰীয় চৰকাৰে সেয়া প্ৰৱৰ্তন কৰিবলৈ গৈ আছে আৰু তেনে ক্ষেত্ৰত যদিহে আপোনালোকৰ চাকৰিৰ কাৰ্যকাল কম তেনে ক্ষেত্ৰত আপোনালোকে এই UPSৰ অধীনত 50% পেঞ্চন আনহাতে আপোনালোকে 60% ফেমিলি পেঞ্চন পাবলৈ সক্ষম হ'ব আনহাতে আপোনাৰ যিখিনি কৰ পাছ জমা হ'ব তাৰ পৰাও আপোনালোকে 60% নিজৰ টকাখিনি পাব বুলি ইয়াৰ আগতে জনাইছে আৰু এই এপ্ৰিল মাহতে আপোনালোকৰ যি মৰগীয়া বনাছ 2% বিহুৰ আগে আগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেয়া জনাব যাৰ ফলত এপ্ৰিল মাহৰ দৰমহাৰ সৈতে আপোনালোকৰ আকৌ 2% মৰগীয়া বনাছ বৃদ্ধি পাব যাৰ ফলত দৰমহা আৰু পেঞ্চন আপোনালোকৰ বৃদ্ধি পাব আৰু আপোনালোকে নতুনকৈ জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ 3 মাহৰ আপোনালোকে এৰিয়াৰ পাবলৈ সক্ষম হ'ব